ইতিমধ্যে স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুত হৈছে খাদী আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰায় 15 লক্ষাধিক টকাৰ তেওঁলোকে পতাকা নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। প্ৰায় 2-3 মাহ আগৰ পৰাই তেওঁলোকে কেইবাজনো যি ইয়াতে কৰ্মী আছে, কাৰিকৰী কৰ্মী আছে, তেওঁলোকে পতাকা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। কেইবাটাও ধৰণৰ তেওঁলোকে পতাকা নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু দিনে ৰাতিয়ে কেইবাজনো কাৰিকৰী বিভাগৰ লোকে ইয়াতে পতাকা নিৰ্মাণৰ কাম আগবঢ়াইছে আৰু গুৱাহাটীৰ লগতে বিভিন্ন স্থানত ৰাজ্যৰ বিভিন্ন স্থানত তেওঁলোকৰ এই পতাকাসমূহ প্ৰেৰণ কৰা হৈছে। প্ৰায় 12ৰ পৰা 14,000 পতাকা নিৰ্মাণৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে। আৰু মই মুহূৰ্তত উপস্থিত আছো মহানগৰী চানমাৰিস্থিত যি খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত আৰু এই কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, দাদা, স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন আৰু তাৰ পূৰ্বে আপোনালোকৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। গতিকে কিমানজন ইয়াতে কাৰিকৰী বিভাগৰ লোকে আৰ্টিজনে আপোনালোকৰ কাম চলাই আছে বা এতিয়ালৈকে কিমানখিনি পতাকা তৈয়াৰ হৈছে? আমাৰ প্ৰায় 2-3 মাহৰ আগৰ পৰাই প্ৰস্তুতি। আমি যেনেকৈ 26 জানুৱাৰী বা 15 আগষ্টৰ আগে 2-3 মাহৰ আগৰ পৰাই আমি প্ৰস্তুতি। ইয়াত পাৰ্মানেণ্টলি 8 গৰাকী পুৰুষ মহিলা কাৰিকৰী লোক আৰ্টিজেন তেওঁলোক কৰ্মত ব্যস্ত হৈ দিনে নিশাই প্ৰয়োজন সাপেক্ষে তেওঁলোকে নিজাববীয়াকৈও চাহিদা অনুযায়ী ঘৰতো প্ৰস্তুত কৰি পেলাই সেইমতে মানে তেওঁলোকে চাহিদা পূৰণ কৰি আহিছে। অৰ্ডাৰ অনুযায়ী আপোনালোকে ডাঙৰ পতাকা প্ৰস্তুত কৰিব বুলি কৈছে আৰু জেনেৰেল সৰু পতাকা আপোনালোকৰ থাকে। গতিকে ন্যূনতম মূল্য পতাকাৰ কিমান আৰু অধিকতম মূল্য আপোনালোকৰ পতাকাৰ কিমান? অধিকতম আমাৰ 9-12 সেইখন 4,700 টকা। সেইখন ইতিমধ্যে আমি যোৰহাটৰ পৰাও 2-3খন অৰ্ডাৰ পাইছোঁ, তেজপুৰৰ পৰাও পাইছোঁ। আৰু এইমতে মোৰ এটা পিছত আমি ফাইনেল হিচাপটো ক'ব পাৰে 5-6খন অলৰেডি তেনেকুৱা পতাকা গৈছে। সেইখন ইয়াৰ যেনেকৈ এয়াৰফ'ৰ্চ বা তেনেধৰণৰ হেৰি ব্যৱহাৰ বা ছেক্ৰেটেৰিয়েট তেনেকুৱা হয়। আৰু ছেক্ৰেটেৰিয়েটে আজিও আহিব, নিলে আমি প্ৰস্তুত কৰি ৰাখিছোঁ। আৰু সচৰাচৰ স্কুল কলেজ এইবিলাকত 3-4 এনে চাইজৰে আমাৰ যিটো এছপাৰ খাদী নৰ্মছ মতে প্ৰস্তুত কৰা হয় সেইমতে সেইটো বেছি ব্যৱহাৰ হয় এছপাৰ ডিমাণ্ড। আৰু লয়েষ্ট যি কাৰ পতাকা, কাৰ ফ্লেগ কয়, কাৰ ফ্লেগ 100 টকা মূল্য। ৰাইজৰ সঁহাৰি বা নিশ্চয় আহিছে আৰু সেই অনুযায়ী ৰাইজৰ নিশ্চয় সঁহাৰি আছে কাৰণেই মই কওঁ যে আমি ইয়াত চেণ্ট্ৰেলি একগোট কৰি পেলাই আমাৰ 16খন বিভিন্ন জিলাত থকা ভাণ্ডাৰসমূহত ছাপ্লাই কৰিছোঁ। আৰু তেওঁলোকেও বেনাৰ পোষ্টাৰ হেৰি কৰি এই আগত তেওঁলোকেও বিক্ৰীত তাৰমানে এটা প্ৰতিযোগিতামূলক ব্যৱস্থা কৰে, যিটো আমালৈ প্ৰেৰণ কৰে আৰু সেইমতে কৰি আহিছে। আমাৰ সন্মুখত গুৱাহাটীত দিছপুৰত এখন আমাৰ খাদী ভাণ্ডাৰ আছে আৰু আমাৰ চানমাৰী খাদী ভাণ্ডাৰতে হায়েষ্ট বিক্ৰী হয়। যোৱা বৰ্ষত প্ৰায় 5-6 লাখ টকা বিক্ৰী কৰিছে। এইবাৰো আমি আশা কৰিছোঁ নি আছে। লাষ্টত আমি 15 আগষ্টৰ পিছত আমি গম পাম। আৰু যিহেতু যাৰ চাহিদা থকাৰ কাৰণে মই আপোনালোকক ডাটাবেছ ক'ব পাৰোঁ যে বেচা কিনা AGMCয়ে প্ৰায় 1,20,25,000 টকাৰ তেওঁলোকে পতাকা সংগ্ৰহ কৰি দিছে। আৰু মাৰ্কেটিং ডিভিজন আছে, তাতো 1,20,30,000 টকা দিছে। আৰু দ্বিতীয়তে কুমাৰিকাটা যি সেৱা সংঘ আছে তালৈও প্ৰায় 1,20,25,000 টকাৰ মানে পতাকা, বিভিন্ন চাইজৰ পতাকা নিছে। নিশ্চয় পাব্লিকৰ ডিমাণ্ডটো আছে, সেইকাৰণেই নিছে। বজাৰত কিন্তু খাদী পতাকাৰ সামৰ্থলৈকে কিন্তু বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বা এনেকুৱা ধৰণৰ বেলেগ বেলেগ কাপোৰৰ বা যি খাদী কাপোৰক বা অন্য কাপোৰৰ কিন্তু পতাকা বজাৰত পোৱা যায় আৰু সেইসমূহ কিন্তু বিক্ৰী হয় বুলি ইতিমধ্যে বজাৰত বিক্ৰী হয়। গতিকে খাদী পতাকাৰ বিক্ৰী পূৰ্বৰ তুলনাত কমিছে বা ৰাইজৰ মনত কিবা সঁহাৰি? এটা কথা মানে মই এইটো নকওঁ, গ্ৰাহক অনুযায়ী আছে। খাদী পতাকাক আন পতাকা নালাগে, মোক খাদী পতাকাখনেই লাগে, সেই ভাৱৰো আছে। আৰু তাৰ এটা সন্মান এটা বেলেগ ধৰণৰ খাদী পতাকা, অৰিজিনেলিটিটো খাদী পতাকাই আছিল। গতিকে কিছু গ্ৰাহকৰ এনেকুৱা হয় যে পতাকা এখন আঁৰিলেই হ'ল, তাত দিগ পষ্টৰ কোনো সামঞ্জস্যও কথা নাথাকে, ৰং বিৰঙৰো পাৰ্থক্য দেখা পাব। আৰু প্লাষ্টিক বেডত আৰু হেৰি হয়, মানে ল' হয়, মানে তাৰ কোৱালিটি ল' হয় আৰু মানদণ্ডটো হ্ৰাস হয় বুলি আমি ভাবোঁ আমাৰ ফালৰ পৰা। কিন্তু যি খাদীৰ প্ৰতি প্ৰেম বা খাদীৰ প্ৰতি যাৰ আন্তৰিকতা আছে তেওঁ খাদী ফ্লেগখনেই ব্যৱহাৰ কৰে। জনসাধাৰণক কিবা আহ্বান জনাব নেকি ভাৰতীয়? আমি কওঁ যে আহক, আপোনালোকে খাদীৰে প্ৰস্তুত কৰা খাদী পতাকা ব্যৱহাৰ কৰক। আপোনালোকে দামৰ কথা নালাগে, বছৰেকত এবাৰ আপোনালোকে ক্ৰয় কৰক। আৰু যাৰ ফলত আমাৰ দুখীয়া শিপিনী বোৱনীসকল য'ত কাপোৰ প্ৰস্তুত কৰে আৰু তাৰ লগে লগে আমাৰ এই আৰ্টিজেনসকলে এটা কৰ্মসংস্থাপনৰ দিহা কৰিব পাৰে, য'ত হেণ্ডমেডত সদায় তাৰতম্য এটা থাকে। আৰু এইটো
এটা যিহেতু ডিপাৰ্টমেণ্ট, গতিকে চৰকাৰখনকো এটা অৰিহণা আগবঢ়োৱা হয় গৈ পেলাই বহুজাতিক আপুনি ব্যক্তিগতভাৱে লাভালাভ কৰিব নালাগে বুলি আমাৰ ফালৰ পৰা আমি যিহেতু এমপ্লয়ী হিচাপেহে ক'ব বিচাৰোঁ, আহ্বান জনাওঁ, তাতে জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।